নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আৰু তেওঁলোকক আমি এতিয়ালৈকে বছৰেকত মানে আমাৰ দৰমহা হিচাপে নহয়, দৰমহা নহয়, মাননি হিচাপে তেওঁলোকক আমি মাহেকত আমি বছৰেকত আমি 688.98 কোটি ব্যয় কৰি আহিছোঁ। তাৰমানে কি মুঠ বাজেটখনৰ কিমান অংশ গৈছে যে 689 কোটি টকা তেওঁলোকক আমি ব্যয় কৰি আছোঁ। আৰু ইয়াৰে ৰাজ্য চৰকাৰৰ অংশ হৈছে 211.14 কোটি টকা। গতিকে আমি অধ্যক্ষ মহোদয় আমি তেওঁলোকক সন্মান সহকাৰে আমি যিমানখিনি কৰিব পাৰোঁ সময় কৰি আহিছোঁ। এটা সময়ত মই এই বিভাগৰ আগৰ সময়ছোৱাত 2 বছৰৰ কাৰণে মন্ত্ৰী আছিলোঁ। সেই 2 বছৰত অংগনবাড়ী কৰ্মীসকলৰ তেওঁলোকৰ মাননি আছিল কৰ্মীগৰাকীৰ 1000 টকা আৰু যিগৰাকী তেওঁলোকৰ মানে সহায়িকা আছে তেওঁৰ 500 টকা আছিল। আৰু আপুনি জানি আচৰিত হ'ব অধ্যক্ষ মহোদয়, সেই পইচাখিনি কি কৰে হাতত দি দিয়ে, কোনোবা এজন মানে হাতত দিয়ে। যেতিয়া মই প্ৰথম বিভাগৰ দায়িত্ব লোৱাৰ পিছত মই নিজে আচৰিত হ'লোঁ যে অংগনবাড়ী কেন্দ্ৰৰ পইচা বা কৰ্মী সহায়িকাৰ মাননি কেনেকৈ দিয়া হয়, তেওঁ হাততে দিয়ে পইচাখিনি। তেওঁলোকৰ ডিষ্ট্ৰিক্ট অফিচাৰ বা CDPO কোনোবা এগৰাকীয়ে হাতে হাতে পইচাটো বিলায়। কিমান ধন সৰহলকি হৈছিল আপোনালোকে নতুন বিধায়ক নাজানে। সেই অৱস্থাত মই এই বিভাগটো দেখিছোঁ, মই নিজে আচৰিত খালোঁ যে এনেকৈতো বিভাগ চলিব নোৱাৰে। 500 টকা 1000 টকা, কোনোবাই যদি 1000 টকা পাইছে নিবলৈ আহিবলৈ পইচা তাতো বোলে 200 টকা নাইকিয়া হৈছে। মই বোলো এনেকৈ বিভাগ নচলিব। তাৰপিছত মই সিদ্ধান্ত ল'লোঁ, তেখেতসকলক ক'লোঁ মাতি আনি যে আপোনালোকে চবে বেংক একাউণ্ট খোলক। বহুতো অংগনবাড়ী সহায়িকা আৰু কৰ্মীসকল মোৰ ওচৰলৈ আহি গ'লে নুখোলোঁ বাইদেউ। কিয় নুখোলে? যে বেংক একাউণ্ট খুলিবৰ কাৰণে 500 টকা আমি ভৰাব লাগে। তাৰপিছত মই জোৰ জবস্তি তেওঁলোকক মই বিনয়ৰে মানে অনুৰোধ জনালোঁ যে আপোনালোকে বেংক একাউণ্ট খুলিবই লাগিব। আপোনালোকে যিকেইটা পইচা পাইছে 1000 টকাই পাওক 500 টকাই পাওক, ট্ৰান্সপাৰেণ্ট হ'ব লাগিব, স্বচ্ছ হ'ব লাগিব, বেংকৰ জৰিয়তেহে মই পইচা দিম, নহ'লে মই কিন্তু পইচাই দিব নোৱাৰিম। এনেকৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত অধ্যক্ষ মহোদয় বেংক একাউণ্ট খোলা হ'ল আৰু কৰ্মীসকল তেতিয়াৰ পৰা মাননি পোৱা আৰম্ভণি হ'ল। এইটোৱে কথা। চব কেনেকুৱা ধৰণৰ অৱস্থা আছিল, তাত 1000 টকা ল'বলৈ বেংক একাউণ্ট নাই। তাৰপিছত অখিল গগৈ ডাঙৰীয়া, মই কেইটামান কথাই ক'ম সময় যিহেতু ক'ম, যে আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আমি যিটো প্ৰচিডিউৰে তেওঁলোকক আমি মানে তেওঁলোকক আমি এই স্বেচ্ছামূলক সেৱা তেওঁলোকক আগবঢ়াবৰ কাৰণে যিটো দিছোঁ, এটা সময় এনেকুৱা আছিল মই হাউচত বহুত ফেচ কৰিব লগা হৈছিল। কটন প্ৰস্তাৱ আগতেও মই আহিছিলোঁ। সেইখিনি সময়ত কি হৈছিলে যে সম্পূৰ্ণ ধৰণে এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাবিলাকক এটা সময়ত নিযুক্তি দিয়া হোৱা নাছিলে। সেইবিলাক আৰু বেছি খুচৰিবলৈ নাযাওঁ অধ্যক্ষ মহোদয়। তাৰপিছত মই নিজে গাইডলাইন্স বনালোঁ। সেইখিনি সময়ত গাইডলাইন্স বনাই এনেকুৱা কৰিলোঁ যে কোনো ধৰণৰ তাত যাতে নিযুক্তিত খেলি মেলি নাথাকে। তাৰ পৰা আৰম্ভণি হ'ল গৈ গৈ এতিয়া আপোনালোকে 3টা বছৰ অধ্যক্ষ মহোদয় আমাৰ কোনো বিধায়কে মোক এখন শ্লিপ দিয়া নাই যে অংগনবাড়ী কৰ্মী এগৰাকী মোৰ মতে হ'ব লাগে, এইগৰাকী মোৰ মতে হ'ব লাগে। কিন্তু একচেপ্ট অখিল গগৈ ডাঙৰীয়াই দিছে। অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াই মোক এখন দিছে। হয় বাইদেউ, নহ'লে আপোনালোকৰ বিজেপিয়ে দিয়ে তাৰমানে আপুনি দিছে গোটেই। প্লিজ ৰিপ্লাইটো দিবলৈ দিয়ক। আপুনি মই এইটোৱে কৈছোঁ যে আমি ৰিপ্লাইটো দিবলৈ নহয় ছাৰ, যিহেতু কথাটো উলিয়াইছে ৰিপ্লাইটো শুনক। তাত যিমান এপইণ্টমেণ্ট দিয়ে চব বিজেপিয়ে এপইণ্টমেণ্ট। 3টা বছৰত এইখন সদনত ময়ে আছোঁ অধ্যক্ষ মহোদয়। তেখেতে প্ৰশ্নই দিব পাৰিলেহেঁতেন, কিন্তু কোনো 3টা বছৰ কোনো এটা এই নিযুক্তি ক্ষেত্ৰত অনিয়ম হোৱা নাই। সম্পূৰ্ণ গাইডলাইন্স মতে নিযুক্তি হৈছে। 100% হৈছে গাঁওবুঢ়া আৰু গাইডলাইন্স মতে নিযুক্তি হৈছে। আৰু মই এইখিনি কথা 100% দিয়ে ছাৰ। অখিল গগৈ ডাঙৰীয়া, অধ্যক্ষ মহোদয় কৈছোঁ যে যিখিনি আমাৰ বিজেপিৰ তালিকা মতে চৰকাৰে এইটো আৰু কি কৰিব কওকচোন আপুনি। অধ্যক্ষ মহোদয় ক'বলৈ দিয়ক, নহ'লে চৰকাৰে দিব নাপাব। মই নিজে দায়িত্ব সহকাৰে কৈছোঁ অধ্যক্ষ মহোদয়, আমি কোনো ধৰণৰ কমপ্লিটলি স্বচ্ছভাৱে যোৱা 3টা বছৰত মোৰ এপইণ্টমেণ্টখিনি হৈছে। যিখিনি বাকী আছে সেইখিনি আমি সম্পূৰ্ণভাৱে নিকাভাৱে কৰিম। ইতিমধ্যে আমাৰ যিবিলাক মই ক'লোৱে যে অংগনবাড়ী কেন্দ্ৰবিলাক যিবিলাক কেন্দ্ৰ এটা সময়ত অতি জৰাজীৰ্ণ আছিল, তাৰে প্ৰায় 10,000 কেন্দ্ৰ আমি নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু সদনৰ সদস্যসকলক মই এইটোও জনাইছোঁ যে বাকী যিখিনি আমাৰ কেন্দ্ৰ থাকি যাব সেই কেন্দ্ৰবিলাক মেৰামতি কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰা এটা প্ৰস্তাৱ বিচাৰিছিলে। আৰু এইবাৰ শেহতীয়াভাৱে যিটো আমাৰ তেওঁলোকৰ লগত বছৰেকৰ আমাৰ
গ্ৰান্টৰ ওপৰত কথা হৈছিলে তেতিয়া তেখেতসকলে আমাক কৈছে কেন্দ্ৰীয় চৰকাৰে যে অসমৰ কাৰণে প্ৰায় 30,000 অংগনবাড়ী কেন্দ্ৰৰ মেৰামতিৰ কাৰণে এটা পুঁজি আগবঢ়াব বুলি তেওঁলোকে সেইখিনি কথা আমাক জনাইছে গতিকে এইটো আমি অৱগত যে আমি নতুনকৈ কেন্দ্ৰ নিৰ্মাণ কৰিছোঁ এহাতে আৰু আনহাতে যিবিলাক কেন্দ্ৰ আমাৰ মানে মেৰামতিৰ প্ৰয়োজন আছে সেইখিনিও আমি নিশ্চিতভাৱে এই বিত্তীয় বৰ্ষতে আমি কিছু কেন্দ্ৰ আমি হাতত ল'ম যাতে নতুনকৈ আমি মেৰামতি কৰি সেই কেন্দ্ৰবিলাকো আমি সুন্দৰভাৱে তাত আমি শিশুসকলৰ স্বাস্থ্য আৰু বিভিন্ন ধৰণৰ সেৱা আমি প্ৰদান কৰিব পাৰোঁ অধ্যক্ষ মহোদয় মই অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলৰ কথা কৈছে যে অংগনবাড়ী কৰ্মীসকলক এতিয়ালৈকে বৰ্তমান 6,500 টকা তেওঁলোকক কৰ্মীসকলক দিয়া হৈছে ক্ষুদ্ৰ অংগনবাড়ী কৰ্মীসকলক 4,750 টকাকৈ আৰু অংগনবাড়ী সহায়িকাসকলে 3,250 টকাকৈ তেওঁলোকে মাহেকীয়াভাৱে এককালীন তেওঁলোকে মাননি পাই আছে আৰু অধ্যক্ষ মহোদয় আপোনাক জনাবলৈ পাই ভাল পাইছোঁ যে অসমে হৈছে যে প্ৰথম ৰাজ্য যিখন ৰাজ্যই অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়কসকলক তেওঁলোকক স্বীকৃতি জনায় তেওঁলোকক অৱসৰৰ পিছত এককালীনভাৱে আমি 4 লাখ টকা 3 লাখ টকা আৰু 2 লাখ টকা আমি দি আছোঁ যোৱা 2 বছৰৰ পৰা আৰু এই ক্ষেত্ৰত আমি যোৱা 2 বছৰত প্ৰায় 1,856 গৰাকী অংগনবাড়ী কৰ্মী আৰু 1,867 গৰাকী অংগনবাড়ী সহায়িকাক ইতিমধ্যে 112 কোটি টকা তেওঁলোকক প্ৰদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়া জাৰি যে তেওঁলোকৰ মানে অংগনবাড়ী কৰ্মীৰ পৰা যেতিয়া মুখ্য সেৱিকা পদ পায় তেওঁলোকৰ যাতে 25% তেওঁলোকক মানে দিব লাগে সেইটো আমি 25% মুখ্য সেৱিকা পদ অংগনবাড়ী কৰ্মীৰ পৰা সংৰক্ষণ কৰি আমি পদোন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় বাজেটত আপোনালোকে সকলোৱে দেখিছে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কাৰণে আয়ুষ্মান ভাৰতত 5 লাখ টকালৈকে যিটো স্বাস্থ্য সেৱা সুবিধা সেইটো প্ৰদান কৰা ভৱিষ্যতে হ'ব গতিকে আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিখিনি তেওঁলোকৰ মানে সেৱা সেই সেৱাৰ প্ৰতি সদায় আমি স্বীকৃতি জনাই আহিছোঁ আৰু এইটো আমি কৈছোঁ যে তেওঁলোকৰ কিবা অসুবিধা আছে সুবিধা আছে সেইখিনি আমাক অৱগত কৰিব আৰু মই সদায় তেখেতসকলৰ লগত আছোঁৱে আৰু আমি তেওঁলোকৰ কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ আমি ভৱিষ্যতে সেইখিনি সম্পূৰ্ণ লক্ষ্য ৰাখিম আৰু তেওঁলোকক আমি আগুৱাই লৈ যাবৰ কাৰণে সকলো ক্ষেত্ৰতে আমাৰ প্ৰচেষ্টা জাৰি ৰাখিম দ্বিতীয়তে দিব্যাংগসকলৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় দিব্যাংগসকলৰ আগতে এখন আঁচনি আছিল সেইখন আঁচনিত মই আপোনালোকক এইটো কথা কৈছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো গাইডলাইন্স আছে সেই গাইডলাইন্স মতে আমি এই নিউট্ৰিশ্যনবিলাক দি আছোঁ আৰু আগতে কি হৈছিলে কিছুমান NGOবিলাকো খাদ্য সামগ্ৰী দিছিলে কিন্তু গভৰ্ণমেণ্ট ইণ্ডিয়াৰ তেওঁলোকৰ একদম সুস্পষ্ট নীতি আছে যে তেওঁলোকে মাইক্ৰ' নিউট্ৰিয়েণ্টছহে দিব লাগে ডাঙৰীয়া আপোনাকো মই স্পষ্টভাৱে কৈছোঁ মই CDPO অফিচত জমা আছে কোনো অংগনবাড়ী কৰ্মী লৈ নাযায় আৰু কোনো নাখায় ৰিপ্লাইটো কৰিবলৈ দিয়ক না ঠিকাদাৰ ৰিপ্লাইটো কৰিবলৈ দিয়ক আপুনি ঠিকাদাৰৰ কাৰণে প্লিজ যিয়ে নহওক ৰিপ্লাই আপোনালোকে নোট কৰক বস্তুখিনি দিছোঁ মই নিজে ছুপাৰভাইজাৰ অংগনবাড়ীসকলকো সুধিছোঁ তেখেতসকলে কৈছে যে আমাক আগতে যেনেকৈ আমি দিছিলোঁ ফিচাৰী তেনেকুৱা এটা অংশ আমাক দিব লাগে মই লগে লগে কেবিনেট প্ৰগ্ৰাম ৰেডি কৰিছোঁ আৰু চৰকাৰক মই জনাইছোঁ যে কিছুমান অংগনবাড়ী কেন্দ্ৰত তেওঁলোকে সেই খাদ্যটো নাখায় গতিকে এইখিনি কথা আমি জনাইছোঁ কেবিনেটতো মই জনাইছোঁ গতিকে আমি আশা কৰিছোঁ যে তেওঁলোকক কৈছোঁ যে কিমানখিনি আপোনালোকক লাগে খাদ্য কেনেকৈ ধৰণে খাব পাৰে নিড বেছ আমি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিছোঁ আৰু সেই পৰামৰ্শ মতে আমি ভৱিষ্যতে কাম কৰি যাম